ফালৰ পৰা ঠিক আছে এয়া অকমান এফালে লগাইছো এয়া আপোনালোকৰ ফালৰ পৰা লগাইছে এটা ফটো লগাই লৈছো শেক এফ্ৰেছ খাই খাই শেষে হ'ব হ'ল মোৰ ডান্সটো বনতা হে না আপুনি বৰ ধুনীয়া ডান্স কৰে অকে গুড মৰ্নিং এভৰিৱান আৰু বিৰাট বেছি ভাল লাগিছে চবকে এখন স্ক্ৰীনত দেখা পাই সকলোৱে ধুনীয়াকে কেমেৰা অন কৰি হোলি লগাই একদম ফ্ৰেছকে আপোনালোকে সকলোৱে বহি আছে ওৱান্স এগেইন ভেৰি গুড মৰ্নিং এভৰিৱান Good morning. গুড মৰ্নিং হেপী হোলি সকলোৱে ধুনীয়াকে হোলিটো এনজয় কৰক Happy Holi, everyone. থেংক ইউ চবে থেংক ইউ কওক এভৰিৱান হেপী হোলি কৈছে Thank you. অকে বঢ়িয়া ফাৰ্ষ্টতে সকলোৱে আমি যেতিয়া স্কিনত কালাৰ লগাবলৈ হলে চবেই হাৰ্বেল কালাৰ বিচাৰিছে নাই নে যি টি কালাৰ আনিছে হাৰ্বেল কালাৰ কোনে কোনে বিচাৰিছে কওক একদম হাত ডাঙৰ হাৰ্বেল কালাৰ যাতে স্কিন বেয়া নহয় হয়নে নহয় হাৰ্বেল কালাৰ লাগে আমাক আৰু স্পেচিয়েলি আমাৰ বাচ্চাবিলাক আমাৰ বেবী মইতো লিঅ' কাৰণে একদম স্পেচিয়েলি মানে হাৰ্বেল কালাৰ লাগে ফুলৰ পৰা বনোৱা বেলেগ কিবা কিবি এনেকে কৰি পিনি মই আনিছো কাৰণ যাতে স্কিন বেয়া নহয় আৰু বেলেগ কালাৰতো কেমিকেল মিক্স কৰাও থাকিব পাৰে চ' মই হাৰ্বেল কালাৰ মই স্কিনত লগাবৰ কাৰণে আনিছো কিন্তু হোৱাট এবাউট আৱাৰ এভৰিডে যে খাই থাকো সেই কালাৰ খিনি কোনোবাই অকণমান ভাবিছেনে এভৰিডে যে আমি যে যিখিনি খাই আছো আপোনালোকে এতিয়া ভাবক কেতিয়াবা বজাৰত আপোনালোকে যে যায় যে একদম টিকটিকিয়া ৰঙা যে আপেলটো যে দেখা পায় নে নাপায় সেই আপেলটো বাৰু আপোনালোকে ভাবক সেই আপেলটোৰ ৰং ইমান টিকটিকিয়া থাকে নে তাত কিবা নহয় কিবা ঝোল আছে হয়নে নহয় বেছি পাৰফেক্ট বস্তুত কিবা নহয় কিবা এটা ঝোল থাকে হয়নে নহয় কওকচোন আৰু যিকেইটা আমি বজাৰৰ পৰা শাক চব্জি কিনি খাওঁ আপোনাৰ বেঙেনা বিলাকত আমাৰ ঘৰৰ যিখিনি বেঙেনা হয় তাতে কি হয় এটা দুটা কেতিয়াবা পোক লাগে হয়নে কিন্তু আমি যিখিনি বজাৰৰ পৰা আনো একদম চিকচিকীয়া তাতে কোনো এটা পোক নধৰে পোকেও নাখায় মানে সেইখিনি বস্তু গম পাইছে তো সেইখিনি আমি খাওঁ তো আমাৰ বডিত কি গৈ আছে স্কিনততো বছৰত এদিন লগাবৰ কাৰণে আমি ভয় খাওঁ কিন্তু এভৰিডে যে আমি যে খাই আছো এই যে ঘৰকা খানা বুলি সেই বস্তুখিনি ভাবিবলগীয়া হয়নে নহয় কওক আপোনালোকে এবাৰ কওক ভাবিবলগীয়া হয়নে নহয় আমি যিখিনি খাই আছো ইয়াতে কি আছে এভৰিডে কেমিকেল গৈ আছে কালাৰ গৈ আছে আমাৰ বডিত ইউৰিয়া গৈ আছে পেষ্টিচাইড গৈ আছে বহুত কিবা কিবি এইখিনি প্ৰচেছ বস্তুবিলাক আমাৰ বডিত গৈ আছে আৰু সেই বস্তুখিনি আমি সকলোৱে ভাবিব লাগিব তাৰ ওপৰত কাৰণ আমাৰ স্বাস্থ্যটো আমি জীয়াই থাকিব লাগিব খায়ে জীয়াই থাকিব লাগিব হয়নে নহয় ভগৱানে আমাক যেনেকে সৃষ্টি কৰিছে সেনেকে আমি খাই পিনি জীয়াই থাকিবৰ কাৰণেও বহুত গোটেই বস্তু আমাৰ কাৰণে ভগৱানে এনেকুৱা পাৰফেক্ট এটা চিষ্টেম বনাইছে নহয় আমাক বনাইছে আমি খাই জীয়াই থাকিবৰ কাৰণে এটা মানে খাদ্য আমাৰ কাৰণে ৰাখিছে কিন্তু আমি সেই বস্তুখিনি কি কৰিছো কাষ্টমাইজ কৰি পেলাইছো হয়নে নহয় আৰু সেইখিনি আমি মানে মানুহে ফেঞ্চি কৰি পেলাইছে হয়নে নহয় তো এতিয়া আৰু কি হৈছে পপুলেশ্যন বেছি হোৱাৰ কাৰণে আৰু আগৰ দৰে মানুহে মেহনত নকৰা হ'ল চবেই স্মাৰ্ট কাম কৰিব ধৰে কোনে আৰু আগৰ নিচিনা হাল বাই থাকে হয়নে নহয় আজিকালি ট্ৰেক্টৰ বাই দিব আৰু কোনে গোবৰ কঢ়িয়াই মানে খেতিত খেতি কৰে আপোনালোকেও গোবৰ কঢ়িয়াই এনেকুৱাকে খেতি কৰি বজাৰত বিক্ৰী নকৰে এগ্ৰি কৰে সকলোৱে এগ্ৰি কৰে আপোনালোকে কোনেও নকৰে আজিকালি কি হয় আমি ঘৰতো খেতি কৰিবৰ কাৰণে গোবৰ পাবলে নাই গৰু গোবৰ কাৰণ গৰুৱে নাথাকে নকৰে কাৰণ আমাৰ ঘৰতে আগতে গৰু আছিলে 8টা 9টা গৰু আছিলে আমি যেতিয়া সৰু আছিলো কিন্তু এতিয়া আমাৰ ঘৰত গৰু নাই মায়ে এতিয়া শাক পাচলি যিখিনি কৰিছে গোবৰ আমাৰ বেলেগৰ ঘৰৰ পৰা টিংকে কঢ়িয়াই আনে নিজৰ হেল্থৰ কাৰণে সেইখিনি কৰে কিন্তু কৰিব নেকি বেলেগে গৰু গোবৰ বিচাৰি আৰু সেইখিনি গ্ৰোথ হওঁতে অকণমান টাইমো লাগে আৰু বজাৰত এভৰিডে কিমান শাক চব্জি মানে হেৰি হৈ আছে তো আমি সেইখিনি অকণমান ধ্যান দিব লাগিব ঘৰ কা খানা খাই পিনি আমি যে আমি হেল্ডি হম বুলি যে ভাবে তো প্ৰথম কথা হৈছে সেইখিনি ঘৰ কা খানা আব ঘৰ কা নেহি ৰেহা হয়নে নহয় কওকচোন কোনে কোনে বিশ্বাস কৰে সেইটো নহয় এতিয়া আমি ব্লেছড কি আমি ৱৰ্ল্ডৰ বেষ্ট এটা ৱৰ্ল্ডৰ নাম্বাৰ 1 নিউট্ৰিচন কোম্পানী এটাত আমি আছো এইটো এটা প্লেটফৰ্মত আছো এনেকুৱা এটা কমিউনিটিত আছো যিটো কমিউনিটিয়ে লাষ্ট
10 ইয়াৰ্ছৰ পৰা মানুহক ভাল এটা ৰিজাল্ট দি আছে, মানুহক হেল্ডি হোৱাত হেল্প কৰি আছে, আৰু সেই কমিউনিটিত থকা মানুহসকল নিজেও হেল্ডি হৈ আছে 10 বছৰৰ পৰা। যিটো মই লিড কৰি আছো বা মোৰ টিমত বহুতখিনি আছে মানুহ যিসকলে এতিয়া কৰি আছে, তেওঁলোকে 4, 5 ইয়াৰ্ছ, 6 ইয়াৰ্ছ, 7 ইয়াৰ্ছৰ পৰা এই কমিউনিটিটোত আছে, আৰু তেওঁলোকে পাৰ্চনেলি মানুহক গাইড কৰি আছে। তো আপোনালোকে সেই মানুহসকলক যেতিয়া চাব, তেওঁলোকক চালেই গম পাব তেওঁলোক কিমান ফিট, এনাৰ্জেটিক, তেওঁলোকক দেখা পালেই গম পাব। এতিয়া চাপ'জ এতিয়া মই ধৰি ললো এতিয়া আপোনালোকে ভাবেনে কোনে ভাবে যে হাৰ্বেল লাইফটো ৱেট লছৰ প্ৰডাক্ট বুলি, বা হাৰ্বেল লাইফ খালে ৱেট লছ হৈ যায়? কোনে ভাবে কওকচোন, কোনে ভাবে প্ৰডাক্ট খালে ৱেট লছ হয়? প্ৰথম কথা হৈছে এইটো এটা নিউট্ৰিচন হয়। আমাৰ যিখিনি ঘৰৰ খাদ্য হয়, আমাৰ খাদ্যত কি হৈছে, নিউট্ৰিচন কমি হৈ গৈছে। অকল আমাৰে নহয়, গোটেই দুনিয়াত, ইণ্ডিয়াত একদম প্ৰথম হৈছে নিউট্ৰিচন প'ৰ আমি খানা খাওঁ, আৰু নেক্সট হৈছে একদম প্ৰটিন ডেফিচিয়েঞ্চি। এইটো আপোনালোকে সকলোৱে জানে, হয় নে নহয়? এইটো কওকচোন, প্ৰটিন ডেফিচিয়েঞ্চি হয় নে নহয় ইণ্ডিয়াত? তো আমাৰ যিটো হয় নহয়, আমাৰ খাদ্যটোত কাৰ্বহাইড্ৰেট বেছি থাকে, এক্সট্ৰা ফেটছ কিছুমান থাকে, কাৰ্বহাইড্ৰেট থাকে। আমাৰ খাদ্যত কি নাথাকে? প্ৰটিন নাথাকে, ফাইবাৰ নাথাকে, আৰু মানে যিখিনি নিউট্ৰিচন হয় সেইখিনি আমাৰ বেলেঞ্চত নহয়গে। এতিয়া আপোনালোকক ৰিজাল্ট দিবলৈ হলে আমি অকল নিউট্ৰিচনে নিদিওঁ, তাৰ আপোনালোকৰ যিটো ৰিজাল্ট হয় নহয়, ৰিজাল্টৰ আঁৰত কেইবাটাও বস্তু ফ'ল' কৰিবলগীয়া বস্তু আছে। যেনে হৈছে আপোনালোকক কি লাগিব, নিউট্ৰিচনটোতো লাগিব ফাৰ্ষ্টতে, কাৰণ নিউট্ৰিচন লাগে যেতিয়া ৱৰ্ল্ডৰ বেষ্ট নিউট্ৰিচন ল'ব লাগিব, হয় নে নহয়? আৰু নিউট্ৰিচনৰ যিটো নিউট্ৰিচনৰ পিছত কি লাগিব, আপোনালোকক এডুকেশ্যন লাগিব। আপোনালোকে ইয়াতে এডুকেশ্যনটো আপোনালোকে পাব লাগিব, যে কিটো খাব লাগে, কিটো নাখাব লাগে, এইটো কিয় খাইছো, কেলে খাইছো, কেনেকে খাইছো, এইখিনি আপোনালোকৰ কেনেকে খাব লাগিব, সেই আপোনালোকক কি লাগিব, নলেজটো লাগিব, এডুকেশ্যন লাগিব। তাৰপিছত লাগিব আপোনালোকৰ লাইফষ্টাইল ইম্প্ৰুভ। এই পইণ্টটো আপোনালোকে সকলোৱে একদম মাইণ্ডত ৰাখি লওক, লাইফষ্টাইল ইম্প্ৰুভ। আপোনালোকক লাইফষ্টাইলটো ইম্প্ৰুভ কৰিবই লাগিব। আপোনালোকৰ লাইফষ্টাইল ইম্প্ৰুভ মিনছ কেনেকুৱা গম পাইছেনে? এইটো আপোনালোকে চেঞ্জ কৰিবই লাগিব সকলোৱে। আপোনালোকৰ কি হৈছে, প্ৰথম কথা আপোনালোকৰ ষ্টাৰ্ট হ'ব ৰাতিৰ পৰা। আপুনি কেইটা বজাত শুইছে? আপোনালোকে যেতিয়া সোনকালে শুব, তেতিয়া ৰাতিপুৱা সোনকালে উঠিব পাৰিব। ৰাতিপুৱা এতিয়াতো সূৰ্যটো উদয় হৈ আহি আছে ন, সূৰ্যটো আপ হৈ আহি আছে। ৰাতিপুৱা যেতিয়া আপোনালোকে সোনকালে উঠি পিনে যেতিয়া আপোনালোকে মানে আপোনালোকৰ এফ্ৰেছ খালে, পানী খালে, এফ্ৰেছ খালে, তাৰপিছত এক্সাৰচাইজ কৰিলে, সেইখিনি কি কৰিব, আপোনাৰ দিনটো আপোনাৰ এটা ৰাইট ডাইৰেকশ্যনত লৈ যায়। গম পাইছে? ৰাইট ডাইৰেকশ্যনত লৈ যায়। তাৰপিছত আপোনালোকৰ কি লাগিব, প্ৰপাৰ বেলেঞ্চ নিউট্ৰিচন ডাইট লাগিব। আপোনালোকৰ ৰাতিপুৱা, মই কালি এটা ভিডিঅ' দিছিলো নেকি, একদম বহুতে মোক মানে মেছেজ কৰিছে আৰু সেই ভিডিঅ'টো দেখি, মানে নিউট্ৰিচন কিমান দিন খাব লাগিব, চবৰে কুৱেশ্যন থাকে, নিউট্ৰিচন কিমান দিন খাব লাগিব। নিউট্ৰিচন আমাৰ বডিটোত মানে আমি যেতিয়াৰ পৰা মানে মাকৰ পেটত থাকে ন, তেতিয়াৰ পৰা নিউট্ৰিচন লাগে টিল দা ডেথ, মৰালৈকে লাগিব আমাক। মই এতিয়া মাক এগৰাকীয়ে যেতিয়া প্ৰেগনেন্ট হয় নহয়, কিমান খাদ্যৰ ওপৰত ধ্যান দিয়ে, কাৰণ নিউট্ৰিচন লাগে সেইটো টাইমত। যেতিয়া বাচ্চা হৈ গ'ল, তাৰপিছত মানুহগৰাকীয়ে পাহৰি গ'ল নিজৰ বডিটো। গোটেই ঘৰ, বাচ্চা, গোটেই দুনিয়াখন চম্ভালিব, কিন্তু নিজৰ বডিটো কেতিয়াও নাচায়। একদম বডিটোত আমাৰ সদায় নিউট্ৰিচন লাগে, পুষ্টিকৰ খাদ্য লাগে। নিউট্ৰিচন মানে পুষ্টিকৰ খাদ্য। আগতে চাগে আপোনালোকে সকলোৱে স্কুলত সৰুতে পঢ়িছিলে, আমি পুষ্টিকৰ খাদ্য খাব লাগে। কোনে পঢ়িছিলে এই লাইনটো কওকচোন? মই পঢ়িছিলো, মোৰ একদম মনত আছে, কিন্তু কোন ক্লাছত আছে সেই বস্তুটো মনত নাই। ক্লাছ চাগে 5, 6 এনেকুৱা নে 3, 4? 5, 6 এনেকুৱাত আছিলে নে 3, 4? 4ত। অকে, বঢ়িয়া, কাৰেক্ট, থেংক ইউ প্ৰণিতা। তো মানে কি হয়, আমি সেই সুষম আহাৰ মানে পুষ্টিকৰ খাদ্য খাব লাগে। তাতে আমি বহুতখিনি পাইছিলো, ভিটামিন, তাৰপিছত তাতে কি আইৰন খাব লাগে, কি খাব লাগে, গোটেইখিনি কিমান পাৰ্চেণ্ট কি খাব লাগে, সেইখিনিও আছিলে। আনকি আছিলে নে নাই কওকচোন? আছিলে। আমি কিমান কি খাব লাগে, কাৰণ সেইটো এক্সামৰ কাৰণে মই একদম মুখস্থ কৰাৰ পৰা মনত আছে। কিছুমান বস্তু মাইণ্ডত থাকি যায়, হয় নে নহয়? আমি পঢ়া বস্তু কিছুমান বস্তু নাথাকে, কিছুমান বস্তু মাইণ্ডত থাকি যায়। মাইণ্ডত থাকে, যিটো মোৰ মাইণ্ডত থাকি গৈছিলে, পুষ্টিকৰ খাদ্য খাব লাগে। এতিয়া ৰাতিপুৱা যেতিয়া কিছুমানে কি কৰে, ৰাতিপুৱা বিস্কুট এখন খাই লয়, চাহ খাই লয়, তাৰপিছত তাতে কি খায়, বিস্কুট, চাহ এইবিলাক খাই ললে, প্ৰথম কথা হ'ল ৰাতিপুৱাই আপোনাৰ যিটো বডিটো হয় ৰং ডাইৰেকশ্যনত গুচি গ'ল, হয় নে নহয়? সেইটো হ'ল আপোনাৰ বিস্কুটটো কি হয় আপোনালোকে কোনে ক'ব পাৰে, কিহৰ পৰা বনায় সেইটো বিস্কুট? কিহৰ পৰা বনায়? ময়দা, পাম অইল, দুনিয়া ভৰকে এইবিলাক আমাৰ বডিৰ কাৰণে একদম আনহেল্ডি হয়।
সকলোৱে এগ্ৰি কৰে যে বিস্কিট আজিৰ পৰা বন্ধ হ'ব বন্ধ মইতো বন্ধ কৰিলো মইতো মোৰ ঘৰতো আপোনালোকে নাপাব মোৰ ঘৰত আপোনালোকে আহিলে নাপায় বিস্কিট বন্ধ তাৰপিছত আপোনালোকৰ যেতিয়া আপোনালোকৰ বডিয়ে শ্বেকটো পায় যে আমি স্মাৰ্ট এনেকুৱা স্মাৰ্ট দিনত আমি সকলোৱে মানে বাস কৰি আছো হয়নে নহয় সকলোৱে স্মাৰ্ট হেৰিয়ত চবৰ হাতত স্মাৰ্টফোন আছে আজিকালি পইচা উলিয়াবৰ কাৰণে বেংকত যাব নালাগে ATM আছিলে এতিয়াতো আৰু ইজি হৈ থাকিলে অলপ দিনৰ আগলৈকে মানে ATM আছিলে এতিয়াতো আৰু UPI হৈ থাকিলে জাষ্ট ফোনটো স্কেন কৰা আৰু দি দিয়া হয়নে নহয় আজিকালি কেনেকুৱা ডিজিটেল হৈ গৈছে আৰু এনেকুৱা ডিজিটেল আমাৰ এনেকুৱা ডিজিটেল দিনত আমি যদি এই পুৰাণা এক থালি খানা আমি পুৰাণা খানাই যদি আপোনাই থাকো কেনেকে হ'ব হয়নে নহয় তো আমাক কি লাগিব স্মাৰ্ট খানা লাগিব তাৰ কাৰণে আমাৰ লগত আছে ৱৰ্ল্ডৰ বেষ্ট নিউট্ৰিচন যিটো আমি চবেই খাওঁ এজ এ ব্ৰেকফাষ্ট যাতে আমাৰ বডিটো ৰাইট ডাইৰেকশ্যনত যায় কোনে কোনে শ্বেক লৈ আছে শ্বেক কাৰ ওচৰত ৰেডি আছে সকলোৱে ধুনীয়াকে শ্বেকটো খাওক শ্বেক যেতিয়া খাওঁ মোৰ মুখত এইটো এক্সপ্ৰেছন আহি যায় আৰু সদায় মই এক্সাইটেড হৈ থাকো শ্বেকটো খাবৰ কাৰণে মানে মোৰ এনেকুৱা ফিল হয় মই অমৃত খাইছো কাৰ কাৰ এইটো ফিল হয় কওকচোন যিসকলে জ্যোতিস্মিতা কাকলি কৰবী পনিতা বা এফালে দীপ্তি তাৰপিছত চিংকি কবিতা বা এইফালে কল্যাণী সকলোৱে ৰাইট ডাইৰেকশ্যনত আমাৰ বডি গ'ল সেইটো কাৰণে আপোনালোকক আৰু তাৰপিছত আপোনালোকে কোনটো টাইমত খানা খাইছে আপোনালোকৰ টাইম বা টাইম খানাবিলাক আপোনালোকে পাহৰি গলে নহব আপোনালোকে আজি যদি বডিটো কষ্ট দি পিনি যদি কাম কৰি আছে নহয় পইচা যদি একঠা কৰি আছে নহয় ডেট মিনছ আপুনি পইচা একঠা কৰি আছে মেডিকেল বিলৰ কাৰণে স্মাৰ্ট বনক এক মাহত আপোনালোকৰ খুব বেছিছে বেছি যেতিয়া মেম্বাৰশ্বিপ বনি থাকে নহয় খুব বেছিছে বেছি 7,000 8,000 পইচা খৰচা হ'ব নিউট্ৰিচনৰ নামত আপুনি যদি 7,000 8,000 আজি যদি বচাই আছে ডেট মিনছ আপুনি পইচা একঠা কৰি আছে পিছত মেডিকেল বিলৰ কাৰণে কাৰণ আমি যিখিনি লাইফষ্টাইল যি আছো যিটো খাদ্য খাই আছো বেমাৰটোতো হ'বই সকলোৱে হয়নে নহয় এটা টাইমততো হ'বই বডিয়েটোতো মাতিবই তেতিয়াতো লাখ লাখ টকা গুচি যাব তো সেইটো কাৰণে স্মাৰ্ট বনক সদায় হেল্ডি খাওক ফেমিলিক খুৱাওক গোটেই ফেমিলিটো আপোনালোকে খাব ইনভলভ হ'ব যেনেকে জ্যোতিস্মিতা অল ফেমিলিয়ে নিউট্ৰিচন খায় ছোৱালী হাজবেণ্ড গোটেই খায় কবিতা বা খায় এফালে কল্যাণী খায় হয়নে নহয় আৰু কাকলি চিংকিটো সিহঁতৰ অকমানিজনীটো আই মানুহটোতো আছে স্কিনত একদম কি ডাইনচেক খায় সিহঁতি গোটেই ফেমিলিয়ে খায় তো আপোনালোকক কি লাগিব এই চেঞ্জেছ খিনি লাগিব কোনটো টাইমত খাইছে কোনটো টাইমত শুইছে এক্সাৰচাইজ কৰিব লাগিব এক্সাৰচাইজটো লাগিবই তাৰপিছত অকমান মেডিটেশ্যনো লাগিব শুই উঠি অকমান মেডিটেশ্যন কৰিব তাৰপিছত আপোনালোকক কি লাগিব কমিউনিটি ছাপৰ্ট লাগিব আপোনালোকে আজি যেনেকে আজি সেইটো আমাৰ পৰা তেতিয়াহে ছাপৰ্ট পাব যেতিয়া আপোনালোকে আমাৰ লগত জইন হ'ব হয় নে আজি জইন হৈ কিবা এনাৰ্জেটিক ফিল হৈছে নে নাই কওকচোন ভাল লাগিছে নে এনাৰ্জেটিক ফিল হৈছে কিবা এটা পজিটিভ ফিল হৈছে সেই পজিটিভ ফিলটো ল'বৰ কাৰণে আপোনালোকে এই কমিউনিটিটোৰ লগত জইন হ'ব লাগিব আপোনালোকে এক্সাইটেড থাকিব লাগিব এক্সাৰচাইজ এণ্ড এডুকেশ্যন যিখিনি ক্লাছে নাথাকক তাৰপিছত আপোনালোকৰ লাগিব ৱেলনেছ কোচেছ আমি যি আপোনালোকৰ ৱেলনেছ কোচ হয় আমি আপোনালোকৰ দিনচাৰি আপোনালোকে দিনটো কেনেকে কি মেইনটেইন কৰিব লাগে ফ'ল' কৰিব লাগে গোটেইখিনি আমি আপোনালোকক ডিজাইন কৰোঁ আৰু আপোনালোকে আমাক এনি টাইম পাব কেতিয়াবা 5 মিনিট দেৰি হ'ব পাৰে কিন্তু এনি টাইম পাব পোৱা নে পাম্পি পোৱা নে আজি 2 বছৰ পিছতো কণ্টেক্ট কৰিলে পোৱা নে লগতে পোৱা নে অকে থেংক ইউ আমি এনেকুৱাকে ছাপৰ্টিভ মানে আমি এজন ৱেলনেছ কোচ হয় আপোনালোকে সকলোৱে নিজৰ নিজৰ কোচৰ লগত টাচত থাকিব লাগিব এতিয়া আমি একদম ইম্পৰ্টেণ্ট এটা টপিকৰ ওপৰত কথা পাতিম আমাৰ যিটো ছেকেণ্ড ব্ৰেইন বুলি কয় সেইটো যিটো আমাৰ বডিৰ যিটো ছেকেণ্ড ব্ৰেইন কি হয় বাৰু কওকচোন কোনে কোনে জানে কওকচোন ছেকেণ্ড ব্ৰেইন আমাৰ কওকচোন কোনে কোনে জানে পেটটো আমাৰ গাত হেল্থটো অকে বঢ়িয়া কোনে কৈছে কবিতা বা অকে কংগ্ৰেচুলেশ্যন কবিতা বা আপুনি গম পাই গৈছে আমাৰ পেটটো যে ছেকেণ্ড ব্ৰেইন হয় তো এতিয়া প্ৰথম কথা হৈছে আমি এইটো যদি চিম্পল ভাষাত ক'বলৈ যাওঁ আমাৰ যিটো ডাইজেষ্টিভ চিষ্টেমটো হয়নে নহয় তো এতিয়া এই ডাইজেষ্টিভ চিষ্টেমটো কি কৰে আমাৰ মুখৰ পৰা পেটলৈকে যিখিনি কাম কৰে যেনেকে আমি যিখিনি খাদ্য খাওঁ খাদ্যখিনি ডাইজেষ্ট কৰাৰ পৰা আদি কৰি নিউট্ৰিচন এবজৰ্ব কৰাৰ লগতে আমাৰ বডিৰ পৰা যিখিনি ৱেষ্টেজখিনি উলিওৱালৈকে গোটেইখিনি কাম ডাইজেষ্টিভ হেল্থে কৰে হয়নে ৰাইট চবে জানে কৰে তো এতিয়া কি হৈছে আমি সেই নিউট্ৰিচনটো সেইখিনি কি কৰো
আমাৰ এই গাটটোত কি থাকে ট্ৰিলিয়নছ অফ মাইক্ৰস্কপিক গাট মানে বেক্টেৰিয়া আছে পুৰা কোনি কোনি বেক্টেৰিয়া আছে এই বেক্টেৰিয়া খিনিয়ে কি কৰে আপোনালোকক কি কৰিব খোৱাখিনি ডাইজেষ্ট কৰিব হয়নে নহয় আপোনাৰ বডিৰ পৰা টক্সিন খিনি ৰিমুভ কৰাত হেল্প কৰিব নিউট্ৰিশ্যন বনোৱাত হেল্প কৰিব ভিটামিন বনোৱাত হেল্প কৰিব হয়নে নহয় আৰু আপোনালোকক কি কৰে ই আপোনালোকৰ চিগনেলবোৰ এক্সচেঞ্জ কৰে হয়নে নহয় আপোনাৰ ভয় লাগিছে কিবা এটা ভাল লাগিছে কেতিয়াবা আপোনালোকে হয়নে নহয় একদম মানে ষ্টেজত উঠিব লাগে আপোনালোকৰ ভয় লাগিছে বুকু কঁপিছে আপোনালোকৰ পেটটো গুৰ গুৰ কৰে নে নকৰে নকৰে কওকচোন সেইখিনি কৰে নে সেইখিনি কাৰণ আমাৰ ছেকেণ্ড ব্ৰেইনটো পেটটো হয় আৰু আমাৰ অকল এইটোৱে নহয় 70% ইমিউন চেলটো ক'ত থাকে আমাৰ পেটতে থাকে গাট হেল্থতে থাকে পেটটোতে থাকে আৰু 90% এইটো যিটো আমাৰ চেৰটনিন যিটো হেপী হৰমনটো এইটো আমাৰ গাট পেটটোতে থাকে গাট হেল্থটোতে থাকে সেইটো কাৰণে আপোনালোকৰ কি হয় মুড বিলাক আপোনাৰ ইমিউন বিলাক আপোনালোকৰ গোটেইখিনি আপোনালোকৰ কোনে গাট হেল্থটোৱে কন্ট্ৰল কৰে গম পাইছে সেইটো কাৰণে প্ৰথম কথা হৈছে আমাৰ বডিটোত যিটো গাটটোত হয় পেটটোত ভাল বেক্টেৰিয়া আছে বেয়া বেক্টেৰিয়াও আছে আমি কি কৰিব লাগিব ভাল বেক্টেৰিয়া দিব লাগিব বেয়া বেক্টেৰিয়া খিনি যাতে ভাল বেক্টেৰিয়াৰ ওপৰত হাবি নপৰে তো তাৰ কাৰণে কি অপচন আছে যিহেতু আমি যিটো নেচাৰেল যিটো প্ৰবায়টিক দৈ যিটো টেঙা দৈটো যে আমি খাওঁ তাতে যদি চুইট কিবা কিবি যদি কিবা ফ্লেভাৰ থাকে সেইখিনি কিন্তু যিমান মানে উপকাৰী হয় সিমানে অপকাৰী হয় যেতিয়া তাতে চুইট আৰু কিবা কিবি ফ্লেভাৰ থাকে ঠিক আছে যিটো কাৰ্ড হয় কিন্তু প্লেন কাৰ্ডটো আমি যিটো ঘৰত বনোৱাটো যিটো আমি গৰু গাখীৰৰ পৰা যিটো বনাও সেইটো হয় আমি এতিয়া বজাৰত দৈ পাই যাওঁ কিন্তু সেইখিনি বা কি প্ৰচেছ কৰা আমি কেতিয়াও ভাবিব নোৱাৰো হয় নে নহয় আজিকালি কিমান গাখীৰৰ ওপৰতে কিমান কি ওলাই আছে দৈটো জাষ্ট এটা ফুড বুলি এনেকুৱাকে ধৰে ফৰ্মেন্টেড ফুড এনেকে বুলি ধৰে তো সেইটো কাৰণে আমাৰ কি হৈছে আমি খাব লাগিব সেইটো প্ৰবায়টিক আৰু কিছুমান ফৰ্মেন্টেড কিছুমান ফুড হয় আমাৰ বডিটোত লাগে তো সেইটো কাৰণে কি হয় আমাৰ লগত অপচন আছে চিম্পলি প্ৰবায়টিক যিটো আপোনালোকে দেখা পাই মই গ্ৰুপত শ্বেয়াৰ কৰি থাকো এভৰি ডে মই এফ্ৰেছৰ লগত চিম্পলি প্ৰবায়টিকটো লওঁ মোৰ গাট হেল্থটোৰ কাৰণে আৰু যাৰ কাৰণে মই এভৰি চিটুৱেশ্যনত মই নৰ্মেল থাকিব পাৰো মই একদম প্ৰথম কথা হ'ল একদম ৰাতিপুৱাই মোৰ বডিটো ৰাইট ডাইৰেকশ্যনত গুচি যায় কোনে চিম্পলি প্ৰবায়টিক লৈছে বাৰু ইয়াতে লোৱা কেইবাগৰাকীও আছে 4-5 গৰাকী এনেকে কৈ আছে তো চিম্পলি প্ৰবায়টিকটো আপোনালোকক কিন্তু একদম বডিটো ৰাইট ট্ৰেকত লৈ যাব আমাৰ বডিটো আপোনালোকক মই ক'লোৱে ইমিউন হেল্থৰ পৰা আদি কৰি আপোনালোকৰ মুড কণ্ট্ৰললৈকে গোটেইখিনি আমাৰ পেটটোৱে কৰে চ' আমাৰ পেটটোক হেল্ডি কৰি ৰখা ছেটিছফাই কৰি ৰখা আমাৰ কাম আমাৰ ভগৱানে ইমান ধুনীয়া এটা বডি দিছে চিষ্টেম দিছে এইটো ফ্ৰীকে দিছে আৰু মা দেউতাই জন্ম দিছে হয় নে নহয় এইটো আপোনালোকক কিমান একো প্ৰব্লেম নাই একদম পাৰফেক্টকে দিছে আপোনাৰ কিডনী চিষ্টেম লিভাৰ হাৰ্ট গোটেই চলি আছে এইখিনি আমি জাষ্ট মেইনটেইন কৰিব লাগে তাৰপাছত আমি গাড়ী এখন কিনিলো নহয় গাড়ীখন আমি কিমান লাখ টকা দি কিনো গাড়ীখনক আমি এটা স্ক্ৰেচ যেতিয়া পৰে নহয় তেতিয়া আমাৰ কেনেকুৱা দুখ লাগে হয় নে নহয় গাড়ীখনত যদি পেট্ৰল ভৰাব লাগে পেট্ৰলে ভৰাম ডিজেল কোনেও নভৰাই পেট্ৰলৰ দাম বেছি বুলি ডিজেল কোনেও নভৰাই সেনেকুৱাকে আমাৰ বডিটোত গাড়ীখনটোতো পাৰ্ট এটা কিবা হৈ গ'লে আমি সেইটো ৰিপ্লেচ কৰিব পাৰিম বা গাড়ীখন ৰিপ্লেচ কৰিব পাৰিম আপোনাৰ যদি বডি পাৰ্ট এটা কিবা হয় তো আপুনি কেনেকে ক'ৰ পৰা ৰিপ্লেচ কৰিব চ' সেইটো কাৰণে সদায় নিজক হেল্থটো প্ৰায়ৰিটি দিয়ক লাইফষ্টাইল চেঞ্জ কৰক ট্ৰান্সফৰ্মেশ্যন আনক আৰু নিজৰ লগতে বেলেগকো হেল্প কৰক আৰু আপোনালোকে নিজে হেল্ডি থাকি যেতিয়া বেলেগক হেল্প কৰে এইটো ছেটিছফেকশ্যনে বেলেগ মই মোৰ ষ্টৰি কৈ দিছো মই ইউনিভাৰ্চিটিত থাকোতে মোৰ ৱেইট বাঢ়িছিলে মই মোৰ ফ্ৰেণ্ড এগৰাকী বিফৰ আফটাৰ ফটো ফেচবুকত দেখা পাই মই ৱেইট লছ কৰিবৰ কাৰণে আহিছিলো উইদিন 1 মান্থত মোৰ যিখিনি ৱেইট লছৰ লগতে যিখিনি মোৰ বডি ইছ্যু আছিলে গোটেইখিনি ঠিক হ'ল যেনেকে বহুত বেছি অভাৰ গেষ্ট্ৰিকৰ কাৰণে মোৰ পাইলছৰ প্ৰব্লেম হৈ গৈছিলে মোৰ সেইবিলাক চব ঠিক হৈ যোৱাৰ কাৰণে মই ইয়াতে এনেকুৱা এখন অপৰচুনিটি মিটিং চাইছিলো মিটিংখনত গম পালো যে ইয়াতে এটা ভাল কেৰিয়াৰো পাব পাৰি ধুনীয়াকে এটা হেল্ডি বডি মেইনটেইন কৰি ভাল এটা কেৰিয়াৰো পাব পাৰি চ' মই হেল্ডি বডি মেইনটেইন কৰি কেৰিয়াৰ পাব পাৰি বুলি এই কথাষাৰ যেতিয়া গম পালো তেতিয়া মই ইয়াতে কাম কৰিবলৈ ষ্টাৰ্ট কৰিলো আৰু লাইফ পুৰা এমেজিং হয় কাৰণ সদায় যিমানে নিউট্ৰিশ্যনটো খাইছো সিমানে নিজকে ইম্প্ৰুভ কৰি গৈছো সিমানে এনাৰ্জেটিক ফিল হৈ গৈ আছে তাৰপিছত আৰু লগতে যিটো ইনকামটো হয় ইনকামটো বহুত ভাল ইনকাম হৈ আছে লগতে
ফেমিলিক টাইম দিব পাৰিছো মেইনলি এইটো টাইমত ফেমিলিক টাইম দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট যেতিয়া বেবী এটা হৈ যায় কোনে কোনে ৰিলেট কৰিব পাৰিছে বেবীটোক আমি যেতিয়া চকুৰ আগত বিদিছা বেবীটো কিবা এটা কাৰণত যদি আমি যদি 5 ঘণ্টা 6 ঘণ্টাৰ কাৰণে এৰি থৈ যাব লগা হয় কিমান টেনচন অকল ঘৰলে মাইণ্ডটো অকল সেই বেবীটোলৈ আহি থাকে কি বা কৰি আছে কি নকৰিছে কিন্তু আই এম ব্লেছ লাকি মই মোৰ চকুৰ আগত মই মোৰ বেবীটোক ডাঙৰ কৰিব পাৰিছো মই ফেমিলিক টাইম দিব পাৰিছো মই মোৰ সুবিধা মতে মিলাই পিনি কাম কৰিব পাৰিছো আৰু এভৰি মান্থ বহুত ভাল এটা আৰ্নিং কৰিছো যিটো মই মই কেতিয়াও ভবা নাছিলো মই আহিছিলো জাষ্ট 5-6,000 এক্সট্ৰা ইনকামৰ কাৰণে কিন্তু এইটো মোৰ এতিয়া কেৰিয়াৰ বনি গ'ল গোটেই মোৰ এভৰিথিং মানে ব্ৰেড এণ্ড বাটাৰ বুলি যে কয় যে এভৰিথিং মানে মই যে এই যে জেগাডোখৰত যে বহি আছো যে বিকজ অফ হাৰ্বেল লাইফ গোটেইখিনি চব হাৰ্বেল লাইফৰ পৰা যিমান লাইফষ্টাইল হওক গোটেইখিনি ইয়াৰ পৰা হৈ আছে আৰু এইখিনি কেনেকে হৈছে নিজক মেইনটেইন কৰি বেলেগক অকল মই মুঠতে হেল্ডি কৰাত মই মুঠতে বেলেগক অকল হেল্প কৰি আহি আছো আৰু এইখিনি মোক ব্লেছিং হাৰ্বেল লাইফৰ পৰা মই এইটো ব্লেছিং পাইছো য়েছ হাৰ্বেল লাইফ ৱৰ্ল্ডৰ বেষ্ট নিউট্ৰিচনৰ লগতে বেষ্ট এটা ইনকাম অপৰচুনিটি প্লেটফৰ্মো হয় চ' মই এইখিনি দুইটাই মই ফাইদা উঠাইছো আৰু কোনোবাই যদি সেই ফাইদাটো উঠাব বিচাৰে হেল্থৰ লগতে আপোনালোকে ফাইদা উঠাব পাৰিব কাৰণ মই ইয়াতে আহিছিলো প্ৰথম কিন্তু যাতে 6-7,000 যেতিয়া ইনকাম হৈ যাব মোৰ এটলিষ্ট প্ৰডাক্টটো ফ্ৰীকে খাব পাৰিম প্ৰডাক্ট ফ্ৰীকে খাব পাৰিম বুলি আহিছিলো আচলতে তো সেইটো কাৰণে প্ৰডাক্ট ফ্ৰীকে খাবলৈ আহি পিনি মই এইটো মোৰ গোটেই হেৰি বনি গ'ল কেৰিয়াৰ বনি গ'ল লাইফষ্টাইল বনি গ'ল এতিয়া মোৰ লাইফ বনি গ'ল মই এতিয়া জীৱনত আৰু হাৰ্বেল লাইফ মোৰ লাইফৰ পৰা কেতিয়াও নাযায় তো যেনেকে আমি এদিন স্কিনত ওপৰত কালাৰ লগাবৰ কাৰণে হাৰ্বেল বস্তু বিচাৰো কিন্তু বডিটোৰ কাৰণে হাৰ্বেল বস্তু ভিতৰৰ কাৰণে সদায় হাৰ্বেল লাগে হয় নে নহয় হাৰ্বেল লাগে আৰু বেষ্ট নিউট্ৰিচন লাগে আৰু আমি সকলোৱে হেল্ডি হৈ থাকিম প্ৰমিছ কৰিছো মই হেল্ডি হৈ থাকিম আৰু কোনে কোনে প্ৰমিছ কৰিছে সদায় হেল্ডি হৈ থাকিব আৰু হেল্ডি কথা ক'ব হেল্ডি 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 কথা অকল হেল্ডিয়ে কথা পাতিম আমি আৰু ওচৰৰ পাজৰে যিখিনি মা দেউতা ফেমিলি বাই ভনী যোনে আছে চবকে হেল্থৰ কথা কম এতিয়া মই ইয়াতে হাৰ্বেল লাইফটো প্ৰথম দিন যেতিয়া চিপ লৈছিলো সেইদিনাৰ পৰা গোটেইখনক অকল কোৱা ষ্টাৰ্ট কৰিয়ে গৈছো মুঠতে খা হেল্ডি হয় কাৰণ মই জানো হাৰ্বেল লাইফ ৱৰ্ল্ডৰ বেষ্ট নিউট্ৰিচন আৰু মই বহুত বেছি স্মাৰ্ট হয় গোটেই চাৰ্চ কৰি মেলি ৰিচাৰ্চ বেলেগে কোৱা কথা বিশ্বাস নকৰো নহয় নিজে চাইছো কি হয় কি নহয় গোটেই বস্তুবিলাক বেলেগৰ বহুতে বহুত কিবা কিবি কথা কব ৰিয়েল ফেক্টটো মই নিজে চাইছো চোৱাৰ পিছত আৰু কাৰো কথা শুনিবলৈ নাই মুঠতে সেইটোকে কৈ আজি গোটেই ফেমিলিও হেল্ডি চব ফেমিলিয়ে এতিয়া খাই আছে আৰু মোৰ ফেমিলি বহুতে মোৰ লগত কামো কৰি আছে আৰু মই যেনেকে লাইফটো গোটেই চেঞ্জ কৰিছো মোৰ ফেমিলি বহুতে এনেকে লাইফ চেঞ্জ কৰিছে সেইটো কাৰণে বহুত বেছি হেপী হয় আৰু আমি সকলোৱে হেল্ডি হৈ থাকিম আৰু বিচাৰে যদি আপোনালোকৰ লাইফষ্টাইল চেঞ্জ কৰিব পাৰে মই আপোনালোকক এনাউন্স কৰি দিওঁ ইয়াতে আজি স্কলত যিমানখিনি আছে নহয় মে মাহত আমাৰ এটা চেলিব্ৰেশ্যন আছে এইটো হৈছে হাৰ চেলিব্ৰেশ্যন লেডিজ চেলিব্ৰেশ্যন আমি সকলোৱে এটা দিন নিজৰ কাৰণে চেলিব্ৰেট কৰিম তাতে আমি কি কৰিম এটা টাৰ্গেট ল'ম চবেই নিজৰ আইডিয়েল ৱেটত আহিবৰ কাৰণে লাষ্ট টাইম আমি যিটো চেলিব্ৰেশ্যন কৰিলো ইট ৱাজ এমেজিং আমি নিজকে চেলিব্ৰেট কৰিলো অকল লেডিজ আছিলো বিৰাট বেছি ভাল লাগিলে হয় নে প্ৰণীতা বা ফাৰ্ষ্ট টাইম আপুনি এটেণ্ড কৰিছে ভাল লাগিছে তো আমি এতিয়া এপ্ৰিল মাহত কৰিবৰ কাৰণে গৈছো তাৰ কাৰণে সকলো লেডিজ ৰেডি হৈ থাকক আৰু নিজকে পুৰা টাৰ্গেট দিয়ক পুৰা নিজৰ হেল্থটো ইম্প্ৰুভ কৰিবৰ কাৰণে তাতে আমি একদম পুৰা ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধি পিনি ধুনীয়াকে নিজকে সেইদিনাখনি সজাই মেলি যাম আৰু চেলিব্ৰেট কৰিম এই মেজিকেল নিউট্ৰিচন আৰু লাইফষ্টাইলটোৰ কাৰণে হৈছে একচুৱেলি অকল প্ৰডাক্টে নহয় লাইফষ্টাইল মই আপোনালোকে দেখা পাইছে ৰাতিপুৱা উঠো আৰু মোৰ যিটো দিনটো হয় আৰু মই আপোনালোকক কালি এটা লাডু ৰেচিপি শ্বেয়াৰ কৰিছিলো কোনে কোনে চাইছে লাডু ৰেচিপি চাইছে একদম হেল্ডি লাডু খাই আছো এনেকে আপোনালোকে কিবা কিবি চেলিব্ৰেশ্যন হলে আপোনালোকে সকলোৱে বনাই মেলি খাব আপোনালোকৰ এক্সপিৰিয়েঞ্চটো অকণমান কওকচোন কোনে কেনেকুৱা ফিল কৰিছে ইয়াতে জইন কৰি কেনেকুৱা ফিল হৈছে বহুত ভাল লাগিছে ভাল আগতেতো লাগিছে ভবা নাছিলো ইমানখিনি ন ভাল লাগিছে সুপ্ৰিয়া নিজৰ গ'ল এচিভ কৰিব পাৰিম যেন লাগিছে পাৰিম পুৰা ট্ৰাই কৰি আছো পুৰা কৰা পম্পী এবাৰ ফুল টাৰ্গেট এবাৰ লীনা আপোনাৰ বাইদেউ লাগিছে আপোনাৰ এই কমিউনিটিটো ৰাইট কমিউনিটিত আহিলো হয় লাগিছে অনায়া কংগ্ৰেচুলেশ্যন অনায়া 7 ডেজত 2 কেজি ফেট লছ কৰিছে 97 আছিলে এতিয়া 95 কেজি হৈছে হয় মেম বহুত ভাল লাগিছে মোৰ 7 ডেজত 2 কেজি ৱেইট কমিছে আৰু তোমাৰ ইয়াৰ আগতে কি ইছ্যু আছিলে অকণমান শ্বেয়াৰ কৰি দিয়া অনায়া মানে ইয়াৰ আগতে এটা চাৰ্জাৰী হৈছে ব্ৰেইনত হেৰি হৈছিলে ন তোমাৰ শ্বেয়াৰ কৰো
কৰিব চিষ্ট পাৰে হৈছিলে ব্ৰেইনত চিষ্ট হৈছিলে আৰু তাৰপিছত মানে কি হৈছিলে তাই চুলিখিনি ইমান দীঘল আছিলে ত' আজিকালি কি কি হৈ যায় ফেটছৰ কাৰণে আমি ক'ব নোৱাৰো আমাৰ লাইফষ্টাইলৰ কাৰণে আমাৰ খাদ্যৰ কাৰণে কি কি হৈ যায় ক'ব নোৱাৰো ইমান চুলি আছিলে ইমান ধুনীয়া ছোৱালীজনী মোৰ চুলিখিনি কিয় কাটিলে এনেকে বুলি ভাবিছো পিছত মই গম পাইছো আচলতে তাই মানে ব্ৰেইনত চিষ্ট হৈছিলে অপাৰেশ্যন কৰাৰ পিছত যেতিয়া ৰিকভাৰী হৈছে এতিয়া ৱেট লছটো কৰিবই লাগিব কাৰণ 97 কেজি হৈ গৈছে এতিয়া ৱেট লছ প্ৰচেছত আছে আৰু ফুল বহুত ডেডিকেশ্যন দি পিনি কৰি আছে আনায়াই আৰু সেই ডেডিকেশ্যন দিয়াৰ কাৰণে ৰিজাল্টটো আহিছে আচলতে একদম ফুল মানে একদম মোৰ লগত খুব কানেক্ট হৈ থাকে মেইন কথা আপোনালোকে যেতিয়া কোচৰ লগত কানেক্ট হৈ থাকিব তেতিয়া আপোনালোকে ৰিজাল্ট পাব এভৰি বস্তু যেতিয়া আপডেট কৰিব আনায়া খুব আপডেট কৰে আৰু 7 ডেজত 2 কেজি কমিছে ন হয় বা 7 অকে days দিয়া কংগ্ৰেচুলেশ্যন তুমি ভালকে কৰি যোৱা তোমাৰ যিটো গ'ল হয় গ'লটো এচিভ কৰা আৰু আজি সকলোৱে জইন কৰিলো বিৰাট বেছি ভাল লাগিলে থেংক ইউ এভৰিৱান আপোনালোকে জইন কৰি